NHI DCLৰ চৰম গাফিলতি আৰু অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ বাবে উজনিত মৃত্যুদূতত পৰিণত হৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছত এইবাৰ শিৱসাগৰৰ ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণৰ বিৰুদ্ধে সৰব হৈ উঠিছে দল সংগঠন। ডিমৌ চহৰৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত বিগত ৮ বছৰে সম্পূৰ্ণ নহল আণ্ডাৰপাছ মৰণফাণ্ডত পৰিণত হোৱা আণ্ডাৰপাছ ভাঙি পেলোৱাৰ দাবী তুলিছে অসমীয়া যুৱ মঞ্চকে ধৰি স্থানীয় ৰাইজে। আগবঢ়াম শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ ৰিপৰ্ট। শিৱসাগৰ জিলাৰ ডিমৌ চহৰত আৰু ডিমৌ চহৰৰ মাজমজিয়াতে এটা মৰণফাণ্ড পাতি থৈছে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণে। সেয়া হৈছে এইটো যিটো আণ্ডাৰ বাইপাছ, এইটো 2015-16 চনতে নিৰ্মাণ কৰিছিলে আৰু অৰ্ধ নিৰ্মাণ কৰি এই ধৰণেই মূল যি ঘাইপথৰ মাজমজিয়াত এনেধৰণে আধা নিৰ্মাণ কৰি থৈ দিলে, যাৰ ফলত বৰ্তমান ইয়াত মৰণফাণ্ডলৈ পৰিণত হৈছে এই আণ্ডাৰ বাইপাছ। কাৰণ এয়া মই দেখুৱাইছো যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ মূল অংশ, সেই অংশ ইটো পাৰৰ পৰা সিটো পাৰলৈ যান বাহন আহিলে কোনো চালকে নেদেখে, কাৰণ এনেধৰণে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিছিলে এই আণ্ডাৰ বাইপাছটো। আৰু সেই দৃশ্য দেখুৱাইছো, এটা মাত্ৰ সৰু চুকে কৰ্ণাৰেদি বৰ্তমান যান বাহন দুয়োফালৰ পৰা অহা যোৱা কৰে, যাৰ ফলত যিকোনো মুহূৰ্ততে এই যি পকী দেৱাল আছে তাত খুন্দা খাই যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হোৱাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে। বিশেষকৈ কুঁৱলী পৰাৰ সময়ত ৰাতিৰ ভাগত ইয়াত অধিক পৰিৱেশ ভয়ানক হৈ পৰে। আৰু এই যি পৰিস্থিতি তাৰ সেই বিষয়ে বিভিন্ন সময়ত দল সংগঠন ইয়াৰ স্থানীয় ৰাইজে অৱগত কৰি আহিছে, কিন্তু গা নলৰিল ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণৰ। মই ইয়াৰ স্থানীয় দল সংগঠন আছে, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যাদৱ গগৈ আছে, কি ক'ব অসমীয়া যুৱ মঞ্চৰ? এটা কথা চাব, অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন জাতীয় সংগঠনে আৰু ৰাইজে প্ৰতিবাদ কৰি আহি আছো যে চাইলেঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ যি কাম লেহেমীয়া গতিত লগতে যি তেওঁলোকে ভেঙুচালি, এই ভেঙুচালি সন্দৰ্ভত আমি বাৰে বাৰে চৰকাৰক আমি দাবী কৰি আহিছো। আপোনালোকৰ ইয়াত কি হৈছে এতিয়া আপোনালোকে জানে, আমাৰ এইটো যি কি বনালে আমি নিজে নাজানো, যে অভাৱিছ হ'বনে কি হ'ব। এইটো এদিন হয়তো আমাৰ এটা এনেকুৱা এটা ঘটনাৰ সৃষ্টি কৰিব। যোৱা পৰহি যি দেৰগাঁও বালিজানত যিটো ঘটনা সংঘটিত হৈছিলে, হয়তো এনেকুৱা এটা সময় আহি পৰিছে। চৰকাৰে কেতিয়া সাৰ পায়, যেতিয়া মৃত্যু কিৰিলি শুনিব, মৃত্যু কিৰিলি শুনাৰ পিছতে তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে। আৰু আমি সেইকাৰণে দাবী কৰিছো, যিসকল চাইলেঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়া আছে, এই বিষয়াসকলক অসমীয়া যুৱ মঞ্চই দাবী কৰিছো যে অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই দাবী কৰিছো। কি ক'ব? হয়, নিশ্চয়কৈ। এতিয়া আপুনি চাওক, এইটো চাৰিআলি, এই চাৰিআলিটো কোন কোণত আছে আৰু সেইখন কোন কোণত আছে, কোন দিশত আছে। গতিকে এইটো প্ৰথমতে অৰ্ধনিৰ্মিতভাৱে স্তব্ধ কৰি থৈছিলে, তাত 4-5 বছৰমান যোৱাৰ পিছত পুনৰ নিৰ্মাণ কৰি তাকে ওপৰলৈ কৰি পেলাই তুলি থৈ দিয়া হৈছে। গতিকে আপুনি এতিয়া চাওক, যি ধৰণে ৰাস্তাই ঘাটে দুৰ্ঘটনাত পতিত হৈ মানুহ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে, তাৰ কাৰণ একমাত্ৰ এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্নীতি বিসংগতিৰ কাৰণে হৈছে বুলি আমি ভাবোঁ। এইটো আপোনাৰ এনেই কি কাৰণে বনাই ৰাখিছে ধৰিব পৰা নাই। ইফালৰ পৰা গাড়ী আহিলেও ইফালে দেখি নাপায়, ইফালৰ পৰা গাড়ী আহিলেও ইফালে দেখি নাপায়। হয়, এইফালে মই পুনৰ দেখুৱাইছো, এইটো দিশেদি এটা দিশেৰে গ'লে আচলতে এইটো ৰাস্তা হৈছে ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা সংযোগী মূল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু শিৱসাগৰ ফালৰ পৰা ডিব্ৰুগড়লৈ গ'লে এইখিনিতে লাগে আচলতে বিমূৰত পৰে চালকসকল, কাৰণ গাড়ী যান বাহন অহাৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ নেদেখে। এই ক্ষেত্ৰত ক্ষোভ আছে ৰাইজৰ, এইটো হয়তো ভাঙি পেলক, নহ'লে সম্পূৰ্ণ নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰক। এনেকুৱাই দাবী এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে। আৰু কিমান ভুগিব লাগিব সৰ্বসাধাৰণ ৰাইজে, এয়াই হৈছে একোটা বৃহৎ মৰণফাণ্ড। আজি পৰ্যন্ত নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল। 20 বছৰ পূৰ্বৰে পৰা প্ৰক্ৰিয়া চলি আছে, 8 বছৰ ধৰি নিৰ্মাণ কাৰ্য চলি আছে, কিন্তু 4 বছৰ ধৰি এই কাৰ্য এতিয়াও আধৰুৱা হৈ পৰি থকা পৰিলক্ষিত হৈছে। কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ। দিবাকৰ, বালিজানৰ দুৰ্ঘটনাৰ পাছতে সকলো সৰব হৈ উঠিছে। এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থা আৰু কিমান দিনলৈ সহিব লাগিব, কাৰো হাতত কিন্তু তাৰ সদুত্তৰ নাই। নিশ্চয়কৈ জয়ন্ত, কলিয়াবৰতো একেই দৃশ্য, কিন্তু কলিয়াবৰ যি
কলিয়াবৰৰ কেন্দ্ৰস্থল কলিয়াবৰ তিনিআলি এইটো এটা জংচন ইয়াৰ পৰা কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ দিশেলৈও বাহন যায় উজনি দিশে যায় নামনি দিশে কিন্তু এই স্থানত এটা গুৰুত্বপূৰ্ণ স্থান মই দেখুৱাইছোঁ এই দৃশ্য এয়া ইয়াত উৰণীয়া সেতু নিৰ্মাণ কাৰ্য চলি আছে বিগত 8 বছৰে চলি আছে কিন্তু আজিলৈকে সম্পূৰ্ণ হোৱা নাই আৰু যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু ইয়াত যেনেধৰণৰ স্থায়ী সাৰ্ভিস ৰোড থাকিব লাগে নলা নৰ্দমা থাকিব লাগে সেয়া কিন্তু নাই যাৰ ফলত ইয়াত প্ৰায় দুৰ্ঘটনা সংঘটিত হয় আৰু যি কলিয়াবৰ তিনিআলিৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বতে মহকুমাধিপতি কাৰ্যালয় আছে সেই মহকুমাধিপতি কাৰ্যালয়লৈ যাবলৈ হ'লে ইয়াৰ ৰাইজে ভুল পথে অৰ্থাৎ তেজপুৰৰ পৰা কলিয়াবৰ দিশে অহা পথটোত এই ভুল পথেৰে মহকুমাধিপতি অফিচলৈ ইয়াৰ ৰাইজ যাবলগীয়া হয় আৰু যি নিৰ্মাণ কাৰ্য একেবাৰে লেহেমীয়া হৈছে আৰু ইয়াত যি 2022 বৰ্ষত আদালতৰ ৰায়দান দিছিল যেন এই যি নলা নৰ্দমা বা সেৱা পথ নিৰ্মাণৰ যি দাবী কৰিছিল স্থানীয় ৰাইজে সেই আদালতেও ন্যায়ালয়ে ইয়াত নিৰ্দেশ দিছিল যে 3 মাহৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কাগজে পত্ৰই সীমাবদ্ধ হৈ আছে তাৰ কিন্তু ফল ৰাইজে লাভ কৰা নাই ধন্যবাদ দিবাকৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল যত্ন যেতি ভাল দিবলগীয়া হৈছে সৈয়দ আলী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে 2021 চনৰ 30 জুনত জাজৰিৰ গুলেস্তান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা সৈয়দ আলীয়ে এনপিএছৰ অধীনত লাভ কৰে মাত্ৰ 1359 টকা পৰিয়াল চলোৱাটো বাদেই সেই ধনেৰে মাহেকীয়া তেল চাউল কিনিবলৈকে নোজোৰে সেয়ে অৱসৰৰ পৰা পোৱা ধনৰ 1,20,000 টকাৰে এতিয়া দিনৰ দিনটো টেম্পো চলাই ধন উপাৰ্জন কৰিবলৈ বাধ্য হৈছে এইগৰাকী শিক্ষক ওৰেটো জীৱন জ্ঞানৰ পোহৰ বিলোৱাৰ পিছত এতিয়া 62 বছৰ বয়সত এইদৰে টেম্পো চলোৱা সৈয়দ আলীৰ খুব এনপিএছক লৈ আমাৰ অসমত যিমানখিনি শিক্ষক আছে মোৰ পৰ্যায়ৰ যিখিনি শিক্ষক আছে সেইসকলক যদি তেনেকৈ এটা গ্ৰেচুইটি বা মানে লাষ্ট দৰমহা যিটো তাৰ 50% আচলতে পেনশন হ'ব লাগে 50% নালাগে 40% বা 45% বা 35% কিবা এটা দিলেও আমাৰ শিক্ষকসকল উপকৃত হয় মোৰ অনুৰোধ সেইটোহে উল্লেখযোগ্য 1994 চনতে চাকৰিত যোগদান কৰা সৈয়দ আলীৰ স্কুলখন 2013 চনত প্ৰাদেশিকীকৰণ হৈছিল এই নতুন পেনশন নীতিৰ অধীনত অৱসৰৰ পিছত মাত্ৰ 1359 টকা পেনশন লাভ কৰে সৈয়দ আলীয়ে অৱসৰ গ্ৰহণৰ পিছত যি কেইটা টকা পালে এই ধনেৰে পুত্ৰৰ পঢ়াৰ খৰচ আৰু পৰিয়াল চলোৱাটো কঠিন হৈ পৰিল সেয়ে নিজৰ মেধাৱী পুত্ৰক পঢ়োৱাৰ লগতে পৰিয়াল চলোৱাৰ বাবে বৃদ্ধ বয়সত এইদৰে ৰদে বৰষুণে নিজৰ টেম্পোখনলৈ ঘৰৰ পৰা ওলাই আহে সৈয়দ আলী এয়া মাথো এক উদাহৰণহে সৈয়দ আলীৰ দৰে বহু শিক্ষকৰ চৰকাৰৰ পৰা নাই কোনো প্ৰত্যাশা মাথো আছে এনপিএছৰ প্ৰতি তীব্ৰ ক্ষোভ নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট পেঞ্চনৰ টকাৰে সংসাৰ নচলে এনপিএছে জুৰুলা কৰিছে বহু পৰিয়ালক অৱসৰপ্ৰাপ্ত শিক্ষকসকল গৈ টেম্পো চালক মোৰ সৈতে আছে এগৰাকী টেম্পো চালক কিন্তু তেওঁ এগৰাকী সাধাৰণ টেম্পো চালক নহয় তেওঁ হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক নাম সৈয়দ আলী 2013 চনত তেওঁ চাকৰি নিয়মীকৰণ হৈছিল আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত মাত্ৰ 1300 টকা পেঞ্চনেৰে ঘৰ চলাব নোৱাৰি এইদৰে টেম্পো চলাই পৰিয়াল পোহপাল দিবলগীয়া হৈছে আৰু এনপিএছৰ অধীনত পেঞ্চন পাই এইসকল শিক্ষকে এৰিয়া অৱসৰৰ পিছত জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে নগাঁৱৰ পৰা জাজৰিলৈ টেম্পো চলাই এতিয়া পৰিয়াল পোহপাল দিবলগীয়া হৈছে সৈয়দ আলী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে 2021 চনৰ 30 জুনত জাজৰিৰ গুলেস্তান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা সৈয়দ আলীয়ে এনপিএছৰ অধীনত লাভ কৰে মাত্ৰ 1359 টকা পৰিয়াল চলোৱাটো বাদেই সেই ধনেৰে মাহেকীয়া তেল চাউল কিনিবলৈকে নোজোৰে
সেয়ে অৱসৰৰ পৰা পোৱা ধনৰ 1,20,000 টকাৰে এতিয়া দিনৰ দিনটো টেম্পো চলাই ধন উপাৰ্জন কৰিবলৈ বাধ্য হৈছে এইগৰাকী শিক্ষক। ওৰেটো জীৱন জ্ঞানৰ পোহৰ বিলোৱাৰ পিছত এতিয়া 62 বছৰ বয়সত এইদৰে টেম্পো চলোৱা সৈয়দ আলীৰ ক্ষোভ NPSক লৈ। আমাৰ অসমত যিমানখিনি শিক্ষক আছে, মোৰ পৰ্যায়ৰ যিখিনি শিক্ষক আছে, সেইসকলক যদি তেনেকৈ এটা গ্ৰেচুইটি বা মানে লাষ্ট দৰমহা যিটো তাৰ 50% আচলতে পেঞ্চন হ'ব লাগে। 50% নালাগে, 40% বা 45% বা 35% কিবা এটা দিলেও আমাৰ শিক্ষকসকল উপকৃত হয়। মোৰ অনুৰোধ সেইটোহে। উল্লেখযোগ্য 1994 চনতে এই চাকৰিত যোগদান কৰা সৈয়দ আলীৰ স্কুলখন 2013 চনত প্ৰাদেশিকীকৰণ হৈছিল। এই নতুন পেঞ্চন নীতিৰ অধীনত অৱসৰৰ পিছত মাত্ৰ 1,359 টকা পেঞ্চন লাভ কৰে সৈয়দ আলীয়ে। অৱসৰ গ্ৰহণৰ পিছত যিকেইটা টকা পালে সেই ধনেৰে পুত্ৰৰ পঢ়াৰ খৰচ আৰু পৰিয়াল চলোৱাটো কঠিন হৈ পৰিল। সেয়ে নিজৰ মেধাৱী পুত্ৰক পঢ়োৱাৰ লগতে পৰিয়াল চলোৱাৰ বাবে বৃদ্ধ বয়সত এইদৰে ৰ'দে বৰষুণে নিজৰ টেম্পোখন লৈ ঘৰৰ পৰা ওলাই আহে সৈয়দ আলী। এয়া মাথো এক উদাহৰণহে। সৈয়দ আলীৰ দৰে বহু শিক্ষকৰ চৰকাৰৰ পৰা নাই কোনো প্ৰত্যাশা, মাথো আছে NPSৰ প্ৰতি তীব্ৰ ক্ষোভ। নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। হয়, BSFে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে যোৱাটো বছৰত 2023 চনত প্ৰায় শতাধিক ড্ৰোন উদ্ধাৰ কৰিছে, সেয়া কেৱল পাঞ্জাৱতে। আৰু যি পাকিস্তানৰ সৈতে থকা যি আন ৰাজ্যকেইখন আছে, যিকেইখন ৰাজ্যৰ সৈতে পাকিস্তানৰ সীমা আছে, সীমামূৰীয়া সেই ৰাজ্যকেইখন পাকিস্তানৰ সৈতে সীমা থকা গুজৰাট বা ৰাজস্থান বা পাঞ্জাৱত সামগ্ৰিক ৰূপে সুৰামত্ত হৈ বাহন চলাই জালত পৰিল বিধায়কৰ পুত্ৰ। বিহালীৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্ৰসহ 3জন পৰিল জালত। মাজনিশা জোৰাবাদ থানাৰ সন্মুখত ধৰা পৰিল অভিযানত। ফৰ্চুনাৰ সন্মুখত লগাই থোৱা হৈছে বিজেপিৰ ষ্টিকাৰ। জব্দ কৰা ফৰ্চুনাৰ গাড়ীখনৰ নম্বৰ হৈছে AS32A3333। ফৰ্চুনাৰখনৰ গৰাকী বিধায়কৰ পুত্ৰ দীপজ্যোতি দত্ত। বৰ্তমানেও জোৰাবাদ থানাতে আছে বিধায়কৰ পুত্ৰ। সুৰামত্ত হৈ বাহন চলাই জালত পৰিল বিধায়কৰ পুত্ৰ। বিহালীৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্ৰসহ 3জন জালত পৰিল। মাজনিশা জোৰাবাদ থানাৰ সন্মুখত ধৰা পৰিল অভিযানত। ফৰ্চুনাৰৰ সন্মুখত লগাই থোৱা হৈছিল বিজেপিৰ ষ্টিকাৰ। জব্দ কৰা বাহনখনৰ নম্বৰ AS32A3333। ফৰ্চুনাৰখনৰ গৰাকী বিধায়কৰ পুত্ৰ দীপজ্যোতি দত্ত। বৰ্তমানেও জোৰাবাদ থানাতে আছে বিধায়কৰ পুত্ৰ। কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ বিদ্যাপীঠত অঘটন। বিদ্যালয়খনৰ অৰ্ধশতাধিক ছাত্ৰী ৰহস্যজনকভাৱে অসুস্থ হৈছে। শ্বাস প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হৈছে, অচেতন হৈ পৰিছে ছাত্ৰীসকল। বিদ্যালয়ত অহাৰ পিছতে হঠাৎ অচেতন হৈ পৰে ছাত্ৰীসকল। অসুস্থ ছাত্ৰীসকলক ৰামকৃষ্ণ নগৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে কৰিমগঞ্জৰ পৰা শীৰ্ষ বিষয়াৰ দল। শ্বাস প্ৰশ্বাসত কষ্ট পাই অচেতন হৈ পৰিছে বহু সংখ্যক ছাত্ৰী। আমি দেখুৱাইছো সেই দৃশ্য। কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ বিদ্যাপীঠত এই অঘটন। বিদ্যালয়খনৰ অৰ্ধশতাধিক ছাত্ৰীৰ ৰহস্যজনকভাৱে অসুস্থ হৈছে। শ্বাস প্ৰশ্বাসত কষ্ট পাই অচেতন হৈ পৰিছে, ঢলি পৰিছে ছাত্ৰীসকল। বিদ্যালয়ত অহাৰ পাছতে হঠাৎ অচেতন হৈ পৰে ছাত্ৰীসকল। অসুস্থ ছাত্ৰীসকলক ৰামকৃষ্ণ নগৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হয় কৰিমগঞ্জৰ শীৰ্ষ বিষয়াৰ দল। মাথা ঘুরাচ্ছে বা শ্বাস নিতে পারছে না, সঙ্গে সঙ্গে তাকে আমরা প্রিলিমিনারি ফার্স্ট এইড যেগুলো করার প্রয়োজন সেগুলো আমরা করেছি, সেখানে রুমে নিয়েছি এবং তারপর অতি সংক্ষিপ্তভাবে যারা এক্সটার্নাল ইভ্যালুয়েটর ছিলেন তাদের সঙ্গে আলোচনা করি। অতি সংক্ষিপ্তভাবে আমরা অ্যাসেম্বলির কাজ শেষ করি, ছাত্রছাত্রীরা তাদের নিজ নিজ রুমে চলে যায়। ততক্ষণ পর্যন্ত সব কিছুই ঠিকঠাক ছিল, কিন্তু তার একটু সময়ের মধ্যে দেখা যায় কি এক একটা রুম থেকে এক একটা মেয়ে, বিশেষ করে মেয়েরা রুম থেকে বেরিয়ে পড়েছে। একজন ধরে আনছে, শ্বাস ফেলাতে পারছে না বা হাঁটতে পারছে না, শরীর ছেড়ে দিচ্ছে, এরকম।
उसके लिए ऑलरेडी हमने मेडिकल टीम और हमारा मजिस्ट्रेट को वहाँ भेजा हुआ है चेक करने के लिए। प्रिलिमिनरी रिपोर्ट के अनुसार एक मास हिस्टेरिया और जो फेंटिंग सवेरे ब्रेकफास्ट नहीं करने की वजह से होती है वो हुआ है। उनको हॉस्पिटल में और पहुंचा दिया गया है, उनका ख्याल रखा जा रहा है और हमने गुणोत्सव को आज वहाँ पे कॉल ऑफ कर दिया है और सेकेंड फेज में जब गुणोत्सव होगा तब वहाँ पे करा देंगे। কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছো। গৌৰীশ, এটা চাঞ্চল্যকৰ ঘটনা, হঠাৎ অৰ্ধশতাধিক ছাত্ৰী কেনেদৰে অসুস্থ হ'ল, চিকিৎসকে কি কৈছে, কি কাৰণত এনেদৰে ঢলি পৰিল ছাত্ৰীসকল? হয় জয়ন্ত, নিশ্চয়কৈ এক চাঞ্চল্যকৰ ঘটনা, কিয়নো এফালে চলি আছে গুণোৎসৱ, ইয়াৰ মাজতে বিদ্যালয়খনত এনেদৰে অঘটন সংঘটিত হ'ল। দেখা গৈছে যে পুৱাৰ পৰাই যেতিয়া বিদ্যালয়ৰ ছাত্ৰীগৰাকী আহিছিলে, ছাত্ৰীসকল আহিছিলে, তেতিয়াৰ পৰাই কিন্তু এজন দুজনকৈ তেওঁলোকে অসুস্থ হ'ব ধৰে আৰু শ্বাসকষ্ট আৰু তেওঁলোকে অচেতন হোৱাৰ লক্ষণ দেখা গৈছিলে। কেইজনমান পৰৱৰ্তীত তেওঁলোকে অচেতন হৈ পৰিছিলে আৰু ইয়াৰ পাছতেই দেখা গৈছে যে এজন দুজনকৈ চিকিৎসালয় লৈ যোৱা হৈছিলে। ইয়াতে ৰামকৃষ্ণনগৰ প্ৰাথমিক চিকিৎসালয় আছে, তাতে লৈ যোৱা হৈছিলে। এজনকৈ প্ৰায় 40-50 গৰাকী ছাত্ৰী অসুস্থ হ'ল আৰু যিমানখিনি চিকিৎসকে জনাইছে যেন এয়া হিষ্টৰিয়াৰ লক্ষণ হ'ব পাৰে। আমি কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ সৈতে কথা পাতিছিলো, তেওঁ জনাইছে যেন এয়া এটা মাছ হিষ্টৰিয়া হ'ব পাৰে আৰু কিছু অভিজ্ঞ মহলৰ ধাৰণা যেন কিছু এটা নাৰ্ভাছ ব্ৰেকডাউনো হ'ব পাৰে, যিহেতু এটা মূল্যায়নৰ কথা আছে, এয়ালৈ এটা নাৰ্ভাছ ব্ৰেকডাউনো হ'ব পাৰে কিছুমানৰ মাজত। গতিকে সম্পূৰ্ণৰূপে পৰিষ্কাৰ নহয়, হয়তো ঘটনাটো সম্পূৰ্ণৰূপে ইতিমধ্যে কৰিমগঞ্জৰ যি চিকিৎসকৰ দল বা আন বিষয়া সকলো উপস্থিত হৈছে আৰু গুণোৎসৱ স্থগিত ৰাখিছে। গতিকে সকলোখিনি চাৰিজাৰি চোৱাৰ পাছত কোৱা যাব পাৰে আচলতে হৈছিল কি। নিশ্চয়, ধন্যবাদ গৌৰীশ, ধন্যবাদ জনাইছো আপোনাক। ঘটনাক লৈ এতিয়া ৰহস্য অব্যাহত আছে। গুণোৎসৱৰ মাজতে এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত এতিয়া আতংক অব্যাহত আছে। গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ড 2023। বহু কেইজন বিশিষ্ট ব্যক্তি, চিকিৎসক, সাংবাদিক, গীতিকাৰ, চিত্ৰশিল্পীক প্ৰদান কৰা হয় স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ড 2023। কুলদা কুমাৰ ভট্টাচাৰ্যক বিশিষ্ট সাহিত্য বঁটা প্ৰদান কৰা হয়। জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় সত্ৰীয়া শিল্পী নৃত্যাচাৰ্য যতীন গোস্বামীক। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্মৃতি ইৰাণী। গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ড 2023, এক বৰ্ণাঢ্য অনুষ্ঠান য'ত কেইবাজনো বিশিষ্ট ব্যক্তি, চিকিৎসক, সাংবাদিক, গীতিকাৰ, চিত্ৰশিল্পীক প্ৰদান কৰা হয় স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ড 2023। কুলদা কুমাৰ ভট্টাচাৰ্যক বিশিষ্ট সাহিত্য বঁটা প্ৰদান কৰা হয়। জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় সত্ৰীয়া শিল্পী নৃত্যাচাৰ্য যতীন গোস্বামীক। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্মৃতি ইৰাণী। অযোধ্যাৰ ৰাম মন্দিৰ মুকলিৰ পূৰ্বে বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ। 20 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ ৰেলত ভ্ৰমণ নকৰিবলৈ মুছলমান সমাজক আহ্বান জনালে আজমলে। বিজেপি মুছলমানৰ প্ৰধান শত্ৰু বুলি এক জনসভাত ভাষণ প্ৰদান কৰি আজমলে কয় যে ৰাম মন্দিৰলৈ মানুহ আনিবলৈ বিজেপিয়ে বাছ, ট্ৰাক, ৰেল, বিমান আদি বুক কৰিছে। এই সময়ছোৱাত মুছলমান লোকে ভ্ৰমণ নকৰি ঘৰতে শান্তিৰে থাকিবলৈ আহ্বান জনাইছে আজমলে। বিজেপি মুছলমানৰ আজানৰ শত্ৰু, ধৰ্মৰ শত্ৰু, তালাকৰ শত্ৰু, মুছলমান কানুনৰ শত্ৰু, মুছলমানৰ মৰ্যাদাৰ শত্ৰু বুলি বিস্ফোৰক মন্তব্য এআইইউডিএফ প্ৰধানজনৰ। ৰাম মন্দিৰক লৈ বিজেপিৰ বহুত ডাঙৰ পৰিকল্পনা আছে বুলি ভাষণত ক'লে আজমলে। পুরো ভারতবর্ষ এই যে রাম জন্মভূমির মুক্তি রাখা হইব, রামের মুক্তি রাখা হইব, ওই দিন তারা পুরো পৃথিবী দেখবে, লাখ লাখ মানুষ। আর ভারতবর্ষ থেকে তো টাকাই দিয়েছে, গাড়ি, বাস, ট্রেন, স্পেশাল ট্রেন, প্লেন সব দিতেছে। এর জন্য বিজেপির প্ল্যান বহুত বড়। এটারে আমরা ফ্লাইং প্রোফাইল করতে লাগবো, শান্তি রাখতে লাগবো। আমরা কেউ যে এই কয়েকদিন ট্রেনে সফর, এই জিনিসটা একজনে আরেকজনে জানাইয়া দিবেন। নিজের বাড়িতে থাকো, শান্তিতে থাকো, নামাজ পড়ো, আল্লাহর কাছে দোয়া করো। বিজেপি আমাদের সবচেয়ে বড় শত্রু।
জানের শত্রু, দিনের শত্রু, ইমানের শত্রু, আজানের শত্রু, মাদ্রাসার শত্রু, মসজিদের শত্রু, মা বোনের পর্দার শত্রু, আমার ইসলামিক কানুনের শত্রু, তালাকের শত্রু, এইসব জিনিস যেটা আল্লাহ কোরআনে আমাদের আৰু ইয়াৰ সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছো। নমস্কাৰ।